পশ্চিম কাৰ্বি আংলঙৰ ঠাছকাইত বুজন পৰিমাণৰ কাঠৰ কুণ্ডা জব্দ কাঠৰ কুণ্ডাসহ জব্দ এখন মেঘালয়ৰ ট্ৰাক হামৰেনৰ বন সুৰক্ষা সমিতিয়ে জব্দ কৰে ট্ৰাকখন অসমৰ মূল্যৱান গছ কাটি তহিলং মেঘালয়ৰ বনদস্যুৰ বন ধ্বংসত স্থানীয় লোক জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে বন বিভাগে নাই ধ্বংসটো হৈ আছে বুলি আপোনালোকে কৈছে অভিযোগ আনিছে কিন্তু আমাৰ যেটো প্ৰটেকচন কৰা আমাৰ এইটো যেটো চেষ্টাটো অজাই চলি থাকিব আজি ঠিক হেদৰে মানে আমি ইনফৰমেশন পাইছো যে জিৰিগেন্ডিঙৰ পৰা ধৰক 5 কিলোমিটাৰ আঁতৰত ঠাছকাই বুলি এটা গাঁও আছে তাতে আমাৰ ধৰ ইউএসএফ এৰিয়া আছে তাৰ পৰা মানে কুণ্ডা কাটি তাৰ মানে তেওঁলোকে সাসনিয়াং লৈ যোৱা কাৰণে এটা ট্ৰাক হুমাইছে তে হেতু খবৰ পাই আমি গলো গৈ হসাও তাতে মানে সেই ট্ৰাক এটা পালো তাতে অলপ মানে এই জংগলত মানে খেদাখেদি হ'ল তাৰছত তাতে মানে যেনে তেনে ধৰিবলৈ সক্ষম হ'ল তাৰ গাড়ী নম্বৰ হ'ল আপোনাৰ ML04B5337 তাৰছত তাৰ গাড়ী ধৰিলো আমি প্ৰায় 1.5 মান বজাত ধৰিলো তাতে আছে আপোনাৰ স্পেচিছ আছে আপোনাৰ এমসালৰ প্ৰায় আপোনাৰ মাৰ্কেট ভ্যালু 75000 মান হ'ব যেটো ট্ৰাকত আমি পাইছো হয় কিমান মান 75000 ৰ মাৰ্কেট ভ্যালু আছে এটো আসলে কোৰ পৰা আসলে কোনখন বনাঞ্চলৰ পৰা কাটিছে এটো কোনটো ৰিজাৰ্ভ এইটো ৰিজাৰ্ভ বুলি নহয় এইটো আপোনাৰ ইউএসএফ এৰিয়া বুলি কয় আনসেটেল ফৰেষ্ট এইবিলাক আপোনাৰ ঠাছকাই এৰিয়া এইবিলাকত আছে সেইটো এৰিয়াৰ পৰা লৈ যায় তেওঁলোকে সাসনিয়াং মেঘালয়ত লৈ যায় জেন্টিয়া হিলছত হয় আৰু এই কামখিনি আসলে স্থানীয় লোক জড়িত আছে নে মেঘালয় দুষ্কৃতিকাৰী আহি আসলে এনে বনধ্বংসযোগ্য অব্যাহত ৰাখিছে লোকেল মানুহটো নিশ্চয় থাকিব কাৰণ বাহিৰৰ পৰা মানুহ আহিটো সাহস নকৰিবতো নিজৰ মানুহে যদি নামাতে তেওঁলোকে কেনেকৈ আহিব সেইকাৰণে নিশ্চয় লোকেল মানুহ এতে জড়িত আছে এমাহৰ ভিতৰত কিমান মান গাড়ী আপুনি ধৰিবলৈ সক্ষম হৈছে গাড়ী ধৰি থাকে টোটাল আমি এতিয়া এইটো 8টা ধৰিলো এইটো মাহত মানুহ কোনবা ধৰিব পাৰিছে নেকি মানুহ বৰ্তমান ধৰ নাই যোৱা জানুৱাৰীত যেটো ধৰিছো এইটো জেল হাজতত দিয়া হৈছে তাৰপিছত বৰ্তমান মানুহ পোৱা নাই